আজি আহিছোঁ গুৱাহাটীৰ 4খন ইউনিক দুৰ্গা পূজাৰ মণ্ডপ চাবলৈ। প্ৰথমে আহিছোঁ ৰাজস্থানত থকা অবেৰয় পেলেচৰ থিমত বনোৱা এটা দুৰ্গা পূজাৰ মণ্ডপ চাবলৈ। ভিতৰ ভাগটো চাওক আপোনালোকে কিমান ডাঙৰ আৰু এতিয়াও কাম চলি আছে আৰু ইয়াত এটা পুখুৰী বনোৱা হ'ব। যিহেতু ৰাজস্থানৰ অবেৰয় পেলেচৰ থিমত বনাইছে এনেকুৱা লাগে যেন কিবা বহুত ডাঙৰ ৰাজমহলে বনাই আছে, কিমান ডাঙৰ এটা এৰিয়া আৰু সম্পূৰ্ণ মণ্ডপটো বনাইছে কলকাতাৰ কাৰিকৰসকলে। আৰু এইবাৰ আহিছোঁ চাইনাৰ বিখ্যাত গ্ৰেণ্ড লিছবো হোটেলৰ থিমত বনোৱা দুৰ্গা পূজাৰ মণ্ডপ চাবলৈ। যিহেতু চাইনাৰ গ্ৰেণ্ড লিছবো হোটেল গ্লাছেৰে নিৰ্মিত, ইয়াতেও গ্লাছেৰে বনাইছে সম্পূৰ্ণ আধা আধি ক'বলৈ গ'লে। ভিতৰ ভাগত চাওক আপোনালোকে কিমান এটা ডাঙৰ এৰিয়া, গোটেই এইবিলাক ফুলৰ নিচিনা পায়, কিন্তু এইবিলাক ফুল নহয় খুঁটা হয় আৰু সব গোটেই শেপটো একদম গ্লাছৰ হয়। আৰু এই মণ্ডপখনৰ ফুল বাজেট 30 লাখ টকা। আৰু এইবাৰ আহিছোঁ মই সম্পূৰ্ণ বাহিৰে বনোৱা এটা দুৰ্গা পূজাৰ মণ্ডপ দেখাবলৈ। এয়া চাওক আপোনালোকে গোটেই সম্পূৰ্ণ বাহিৰে গোটেই দলা চালনি খৰাহি সম্পূৰ্ণ ট্ৰেডিশ্যনেল টাইপত এটা মানে মণ্ডপ। এই মণ্ডপটো প্ৰায় 2 মাহ আগৰ পৰা বনাই আছে আৰু এনেকৈ দেৱী মাৰ মূৰ্তি দেখুৱাইছে। চাওক না কিমান ধুনীয়া আৰু ওপৰত গোটেই এইবিলাক লাইট দিছে, মানে চালনিৰ ভিতৰত দলাৰ ভিতৰত এনেকৈ লাইট দিছে। আৰু এইখন পূজা এবাৰ 58 বছৰত ভৰি দিলে আৰু আপোনালোক বাহিৰৰ পৰাই বাহিৰে ৱেলকাম জনাব। আৰু এই গেটখন চাওকচোন কিমান ধুনীয়াকৈ যে সজাইছে। আৰু এইবাৰ আহিছোঁ মই হাজাৰ কলহৰ মাজত কলহৰ থিমত বনাইছে এইটো দুৰ্গা পূজাৰ মণ্ডপ। ইয়াত মাজত এডাল গছ বনোৱা হ'ব আৰু চৰাই চিৰিকটিৰ সংৰক্ষণৰ ওপৰত ভিত্তি কৰি এই থিমটো বনোৱা হৈছে। বাঁহ বেতকে ধৰি ইয়াত সকলো বস্তু নেচাৰেল, ইয়াত কোনো প্লাষ্টিক ব্যৱহাৰ কৰা হোৱা নাই। আৰু এই কলহবোৰৰ ভিতৰত এটা লাইট দিয়া হ'ব, ভাবক কিমান ধুনীয়া লগা হ'ব ৰাতি। আৰু এতিয়াও কলহ লগাই আছে কাৰণ হাজাৰৰ ওপৰত কলহ। বাকী ফুল ভিডিঅ'টোৰ সৈতে লোকেশ্যন